ভাগৱত নুশুনা কোনো জীৱ, কাৰণ ভাগৱত হৈছে বেদ বেদান্তৰ সাৰ। অকল এইটো মহাপুৰুষ শংকৰদেৱে অসমত যদিও আবিৰ্ভাৱ হৈছিল, অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে নহয়, তেওঁ পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ উপকাৰৰ কাৰণে ভাগৱত ৰচনা কৰি থৈ গৈছে। সেইকাৰণে তেওঁ ভাগৱতৰ মাজেদি কি আহ্বান জনাইছে, উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবৈশ। গতিকে গোটেই বিশ্বৰ মানৱক তেওঁ আহ্বান জনাইছে। গতিকে যাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শন অধ্যয়ন কৰি মন্তব্য দিছে কি বুলি, হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমান গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে কি বুলি, আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of ৰাম ৰাজ্য। মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনৰ দৰ্শন চৰ্চা নকৰা, সঠিকভাৱে চৰ্চা নকৰাৰ কাৰণে আমাৰ মাজতে আজি বিভাজন হৈ আছে। আমি কোনো জাতি জনগোষ্ঠী সমাজক লৈ যাতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে। শংকৰদেৱে কেৱল জাতি মানুহ জাতি হিচাপে তেওঁ দেখুৱাইছে। গোটেই জাতি আমি জীৱশ্ৰেষ্ঠ জাতি, গতিকে জীৱশ্ৰেষ্ঠ জাতি হিচাপে